ও গাইজ গুৱাহাটীখনত যাম বাপৰে বাপ আহতে আহতে 1 ঘণ্টা লাগি গেলে ভায়াত মানে আপিৰ মহিমা আৰু মানে গুৱাহাটীত ট্ৰাফিকৰ মহিমা ধৰবই নোৱাৰি মানে কেতিয়া আহিবাই মানে আচৰিত মানে ভাই সাহাব তোমাৰ গাইজ এতিয়া ঘৰত যাম ৰেডি হৈ গৈছোঁ ফাইনেলি হ্যালো নাম হেৰি করতাক শেয়ার করতাক জয় অসম জয় জুবিন দা গুড মৰ্ণিং এভৰিৱান মই আৰমান আৰু আপোনালোকে চাই আছে আৰমান ব্লগছ আজি এটা সুন্দৰ নতুন ব্লগলৈ আপোনালোকক স্বাগতম গাইজ মই আছোঁ বৰ্তমান চিআইডি বাইলেণ্ড এইটো ছিগনেচাৰ এপইণ্টমেণ্টৰ ওচৰত মোৰ এটা কাম আছিল মানে সেইটো কাম ক্লিয়াৰ কৰিলোঁ বেছি দেৰি নকৰোঁ এতিয়া ডাইৰেক্টলি যাওঁ কাৰণ কিয় হয় মই আজি যাম ঘৰত গাইজ এতিয়া মই যাব ওলাইছোঁ ঘৰ আৰু ইয়াতে গাইজ ক্ৰিকেট খেলা চলি আছে মই গাইজ এতিয়া ঘৰত যাম ৰেডি হৈ গৈছোঁ ফাইনেলি গাইজ গুৱাহাটীখনত যাম বাপৰে বাপ আহতে আহতে 1 ঘণ্টা লাগি গেলে ভায়াত মানে আপিৰ মহিমা আৰু মানে গুৱাহাটীত ট্ৰাফিকৰ মহিমা ধৰবই নোৱাৰি মানে কেতিয়া আহিবাই মানে আচৰিত মানে ভাই সাহাব আৰু টাইমৰ কোনো হেৰি নহৈছে মানে মাঘ বিহুৰ কাৰণেও আছে ট্ৰাফিক হ'ব পাৰে কিন্তু নহয় গাইজ এনেও ট্ৰাফিক হয় মানে গুৱাহাটীখনত ইমান মামাই ফালে আবাৰ মন দিছোঁচোন তাৰপিছতো ট্ৰাফিক হ'ব কাৰণে নাই গাইজ কি ক'ম আৰু মই পুৱাই নাহিলোঁ এইটো কাৰণে যাতে মানে মই ভাবিছোঁ পুৱাই চবেই ঘৰত যাব মাঘ বিহুৰ কাৰণে জাম হ'ব ট্ৰাফিক হ'ব কাৰণে সেইটো কাৰণে মই দুপৰীয়া টাইমত আহিলোঁ গাইজ দুপৰীয়া মানে এনেকুৱা জাম গুৱাহাটীখনত মানে জনে জনে বৰ্তমান দুপৰীয়া আহিছে ঘৰৰ ফালে গম পায় মানে আচৰিত যাম গুৱাহাটী গাড়ী উঠি দিছোঁ গাইজ মানে পাত্তাই নাই কি ক'ম আৰু তো গাইজ এতিয়া যাওঁ মই মানে ব্ৰিজ পাৰ হৈ আহিলোঁ যদি মই ঘৰত যাওঁ ঘৰত যাবলৈ লগ পাম দিয়ক এটা কেমেৰা ওলাত মানে আৰু হেৰি নাই ডাইৰেক্ট ঘৰত যাবলৈ লগ পাম হেল্ল' এভৰিৱান ফাইনেলি আহি পালোঁ মই ঘৰ এণ্ড এতিয়া মাদাৰ নাই ৰ'ব মাদাৰ নাই কিন্তু মই আমাৰ মুনু 10 চকলেট দিব লাগে তোমাক লাগি এটা মুনুক দিবা কাৰণে মুনু কি খবৰ ৰাতি মানে মৰ্ণিং মানে হ'ব মৰ্ণিং 8টা 10 আজি 8টা চুমা লাগব ভাত খাবি দে ভালকে ভাত খাবি দে তাৰমানে ঘৰত আলু এইটো নানি নানি এইবাৰ কবি নেকি কিবা কবি নেকি ক নকা ক মানুহবিলাক লাইক চেক কৰিব পাৰি মানুহবিলাক ভিডিঅ'বিলাক চাই থাকিব পাৰি হ্যালো কৈ থাক এইটো নহয় দে এইটো মানে মাইক এটা ক'লে মানুহে শুনা পায় দে যে নাম পাৰা হে নাম হেৰি করতাক শেয়ার করতাক চাই থাকিব দে মানুহবিলাক কি কম মই নাইনটা ঘৰত আহিলোঁ এতিয়া শুবা কাৰণে ভাত খালোঁ একদম বঢ়িয়াকৈ ফাদাৰ আহিল মানে ফাদাৰক ৰখি আছিলোঁ আজি বিহুটো চ' মানে কি কাষ্টমাৰ বহুত লাগি আছিল দোকানত সেইকাৰণে ফাদাৰৰ আজি হাজাৰ দেৰি হ'ল আৰু গাইজ কথা হ'ল ফাদাৰে যোৱা ৰাতি 12টা বজাত গৈছিল আৰু আজি ৰাতিয়ে মাত্ৰ আহিছে তো যিয়ে নহওক কষ্টটো হয় চবৰে আজিৰ কাৰণে এইখিনিয়ে আছিল লগ পাম গ'লে এটা নতুন ভ্লগত তেতিয়াহ'লে ভালে থাকক সুস্থ থাকক জয় অসম জয় জুবিন দা